কোম্পানীৰ লাভ বাঢ়িছে বঢ়া নাই কৰ্মচাৰীৰ দৰমহা 15 বছৰৰ ভিতৰত সৰ্বাধিক মুনাফা দেশৰ কৰ্পোৰেট খণ্ডৰ 4 গুণ বৃদ্ধি কৰ্পোৰেটৰ মুনাফা মুদ্ৰাস্ফীতিৰ তুলনাত ঋণাত্মক ব্যক্তিগত খণ্ডৰ দৰমহা বৃদ্ধিৰ হাৰ কৰ্পোৰেট খণ্ডৰ বৈষম্যই আঘাত কৰিছে দেশৰ অৰ্থনীতিত লাভান্বিত হৈছে দেশৰ কৰ্পোৰেট খণ্ড বিগত 15 বছৰৰ ভিতৰত সৰ্বাধিক লাভৰ মুখ দেখিছে দেশৰ ব্যক্তিগত খণ্ডই কিন্তু কোম্পানীৰ লাভৰ বিপৰীতে উন্নতিৰ মুখ দেখা নাই ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীয়ে শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি কৰ্পোৰেট গোষ্ঠীসমূহে 4 গুণ লাভৰ মুখ দেখিছে যদিও একেই আছে কৰ্মচাৰীৰ দৰমহা যাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে দেশৰ অৰ্থনীতি ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি চৰকাৰী সংস্থা FICCI আৰু কুৱেছ কৰ্পৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য চৰকাৰী সংস্থাৰ তথ্য অনুসৰি 2019ৰ পৰা 2023ৰ পিছত ব্যক্তিগত খণ্ডৰ মাননি বৃদ্ধিৰ হাৰ হৈছে 0.8%ৰ পৰা 5.4%। ব্যক্তিগত খণ্ডৰ মুখ্য 6টা খণ্ডৰ ভিতৰত সৰ্বাধিক মাননি বৃদ্ধিৰ হাৰ হৈছে 5.4%। কিন্তু একে সময়তে যোৱা 5 বছৰত দেশৰ মুদ্ৰাস্ফীতিৰ গড় হাৰ হৈছে 5.7%। ইয়াৰ অৰ্থ হৈছে যে ব্যক্তিগত খণ্ডৰ মাননি বৃদ্ধিৰ হাৰ হৈছে মুদ্ৰাস্ফীতিৰ তুলনাত ঋণাত্মক উল্লেখ্য যে ব্যক্তিগত ব্যয় হৈছে ভাৰতৰ অৰ্থনীতিৰ এটা ডাঙৰ চলক দেশৰ GDPৰ 60% আহে ব্যক্তিগত ব্যয়ৰ পৰা কিন্তু দৰমহা বৃদ্ধি নোপোৱাৰ ফলত প্ৰভাৱিত হৈছে ব্যক্তিগত ব্যয় যিয়ে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে দেশৰ অৰ্থনীতিত আৰু ইয়াৰে ফলশ্ৰুতিত এপ্ৰিল-জুন ত্ৰৈমাসিকৰ 6.7%ৰ তুলনাত জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত 5.4%লৈ হ্ৰাস পাইছে দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি যোৱা 5 বছৰত ব্যক্তিগত খণ্ডৰ মুখ্য 6টা খণ্ডৰ ভিতৰত সৰ্বাধিক মাননি বৃদ্ধি হয় FMCG খণ্ডত 5.4%। তাৰ বিপৰীতে EMPI খণ্ডত মাননি বৃদ্ধিৰ হাৰ সৰ্বনিম্ন 0.8%। একেদৰে BFSI অৰ্থাৎ বেংকিং ফাইনেন্স সাৰ্ভিসেছ ইন্স্যুৰেন্স খণ্ডত দৰমহাৰ বৃদ্ধিৰ হাৰ 2.8%। ৰিটেইল খণ্ডত বৃদ্ধিৰ হাৰ হৈছে 3.7%। IT খণ্ডত বৃদ্ধিৰ হাৰ 4% আৰু লজিষ্টিকৰ ক্ষেত্ৰত দৰমহা বৃদ্ধিৰ হাৰ হৈছে 4.2%। অৰ্থাৎ আটাইকেইটা খণ্ডতে দৰমহা বৃদ্ধিৰ হাৰ হৈছে মুদ্ৰাস্ফীতিৰ তুলনাত ঋণাত্মক যিয়ে প্ৰভাৱ পেলাইছে ব্যক্তিগত ব্যয়ত আৰু পৰোক্ষভাৱে দেশৰ অৰ্থনীতিৰ বিকাশত চৰকাৰী সূত্ৰৰ তথ্যমতে চহৰ অঞ্চলত নিম্ন আয়ৰ বাবে ব্যক্তিগত ব্যয়ত যি প্ৰভাৱ সেয়া স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে ইপিনে কৰ্পোৰেট খণ্ডৰ বৈষম্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে দেশৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰণেও শেহতীয়াকৈ কেইবাঠাইতো মন্তব্য কৰি কয় যে নিফটি 500ৰ অন্তৰ্গত কোম্পানীয়ে চলিত বিত্তীয় বৰ্ষত 4.8% পৰ্যন্ত লাভৰ মুখ দেখিবলৈ পাইছে যদিও বৃদ্ধি হোৱা নাই কৰ্মচাৰীৰ দৰমহা যিয়ে মন্থৰ কৰিছে দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ এনে ক্ষেত্ৰত এতিয়া কৰ্পোৰেট খণ্ডত নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নাই সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট